বেহাৰবাৰীৰ প্ৰেমিক মই, চাগে প্ৰেমিকতকৈও প্ৰেমিক। ন ন চিন্তাৰে, ন ন কাহিনীৰে, ন ন সোৱাদেৰে পৰিপূৰ্ণ এখন মৌহনা ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট। সন্ধ্যা 6 বাজিলেই টিভিটোৰ ওচৰলৈ দৌৰ মাৰি যাওঁ। ৰৈ থাকোঁগৈ টিভিটোৰ ওচৰত, মৰমৰ ধাৰাবাহিকখন চাবলৈ, মৰমৰ দাদা বাইদেউসকলক চাবলৈ। সঁচাই কি যে অপূৰ্ব সোৱাদ। বেহাৰবাৰী চালে মোৰ কিবা মনটো ফূৰ্তি ফূৰ্তি লাগি যায়। মনৰ দুখবোৰ কিছু পললৈকে হ'লেও পাতল পাতল লাগি যায়। কি যে মনোমোহা চৰিত্ৰ, কি যে মনোমোহা সংলাপ। কেকেচাৰ আৰু মোহনক মই সপোনতে দেখি পাওঁ কেতিয়াবা। অ' জিন জিন, কেকেচাই মোক বেঙেনা দিলে যে, আও হৰি আও ৰাম। দুয়োজনৰ মিঠা মিঠা সংলাপবোৰ মনত পৰিলে মই কেতিয়াবা সপোনত চাই আহিছোঁ, আজিও চাইছোঁ, চাই থাকিম। বেহাৰবাৰীৰ প্ৰেমিক মই, চাগে প্ৰেমিকতকৈও প্ৰেমিক। ন ন চিন্তাৰে, ন ন কাহিনীৰে, ন ন সোৱাদেৰে পৰিপূৰ্ণ এখন মৌহনা ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট। সন্ধ্যা 6 বাজিলেই টিভিটোৰ ওচৰলৈ দৌৰ মাৰি যাওঁ। ৰৈ থাকোঁগৈ টিভিটোৰ ওচৰত, মৰমৰ ধাৰাবাহিকখন চাবলৈ, মৰমৰ দাদা বাইদেউসকলক চাবলৈ। সঁচাই কি যে অপূৰ্ব সোৱাদ। বেহাৰবাৰী চালে মোৰ কিবা মনটো ফূৰ্তি ফূৰ্তি লাগি যায়। মনৰ দুখবোৰ কিছু পললৈকে হ'লেও পাতল পাতল লাগি যায়। কি যে মনোমোহা চৰিত্ৰ,
কি যে মনোমোহা সংলাপ। কেকেচাৰ আৰু মোহনক মই সপোনতে দেখি পাওঁ কেতিয়াবা। অ' জিন জিন, কেকেচাই মোক বেঙেনা দিলে যে। আও হৰি আও ৰাম। দুয়োজনৰ মিঠা মিঠা সংলাপবোৰ মনত পৰিলে মই কেতিয়াবা সপোনত চাই আহিছোঁ, আজিও চাইছোঁ, চাই থাকিম। বেহাৰবাৰীৰ প্ৰেমিক মই, চাগে প্ৰেমিকতকৈও প্ৰেমিক। ন ন চিন্তাৰে, ন ন কাহিনীৰে, ন ন সোৱাদেৰে পৰিপূৰ্ণ এখন মৌহনা ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট। সন্ধ্যা 6 বাজিলেই টিভিটোৰ ওচৰলৈ দৌৰ মাৰি যাওঁ। ৰৈ থাকোঁগৈ টিভিটোৰ ওচৰত মৰমৰ ধাৰাবাহিকখন চাবলৈ, মৰমৰ দাদা বাইদেউসকলক চাবলৈ। সঁচাই কি যে অপূৰ্ব সোৱাদ। বেহাৰবাৰী চালে মোৰ কিবা মনটো ফূৰ্তি ফূৰ্তি লাগি যায়। মনৰ দুখবোৰ কিছু পললৈকে হ'লেও পাতল পাতল লাগি যায়। কি যে মনোমোহা চৰিত্ৰ, কি যে মনোমোহা সংলাপ। কেকেচাৰ আৰু মোহনক মই সপোনতে দেখি পাওঁ কেতিয়াবা। অ' জিন জিন, কেকেচাই মোক বেঙেনা দিলে যে। আও হৰি আও ৰাম। দুয়োজনৰ মিঠা মিঠা সংলাপবোৰ মনত পৰিলে মই কেতিয়াবা সপোন
চাই আহিছোঁ, আজিও চাইছোঁ, চাই থাকিম। বেহাৰবাৰীৰ প্ৰেমিক মই, চাগে প্ৰেমিকতকৈও প্ৰেমিক। ন ন চিন্তাৰে, ন ন কাহিনীৰে, ন ন সোৱাদেৰে পৰিপূৰ্ণ এখন মৌহনা ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট। সন্ধ্যা 6 বাজিলেই টিভিটোৰ ওচৰলৈ দৌৰ মাৰি যাওঁ। ৰৈ থাকোঁগৈ টিভিটোৰ ওচৰত, মৰমৰ ধাৰাবাহিকখন চাবলৈ, মৰমৰ দাদা বাইদেউসকলক চাবলৈ। সঁচাই কি যে অপূৰ্ব সোৱাদ। বেহাৰবাৰী চালে মোৰ কিবা মনটো ফূৰ্তি ফূৰ্তি লাগি যায়। মনৰ দুখবোৰ কিছু পললৈকে হ'লেও পাতল পাতল লাগি যায়। কি যে মনোমোহা চৰিত্ৰ, কি যে মনোমোহা সংলাপ। কেকে ছাৰ আৰু মোহনক মই সপোনতে দেখি পাওঁ কেতিয়াবা। অ' জিন জিন, কেকে ছাৰে মোক বেঙেনা দিলে যে, আও হৰি আও ৰাম। দুয়োজনৰ মিঠা মিঠা সংলাপবোৰ মনত পৰিলে মই কেতিয়াবা সপোনত হাঁহিছোঁ বুলি সঁচাকৈয়ে হাঁহি পাওঁ। মোৰ হৃদয়ৰ এটি কোণত দুয়োজনকে আলফুলে সুমুৱাই ৰাখিছোঁ। চাগে কোনোদিনেই ওলাই নাযাব মোৰ হৃদয়ৰ পৰা। টিকলিমণিবোৰ হাঁহিটো ভাল লাগে বহুত বেছি। পেটলি বাইলুংবাৰ বাকলি ঘোচাটো ভাল লাগে। সুস্মিতা বা এনেও ধুনীয়া, পুলিচৰ পোছাকত আৰু বেছি ধুনীয়া লাগে। হাচাও নি। তৰামাই বাই যেতিয়া কান্দে ময়ো কান্দি পাওঁ। তাইৰ কান্দোনত ময়ো ভাগি পৰোঁ। কমলৰ যে কিমান মাষ্টাৰ প্লেন, চব ফ্লপ হয়। ইনছে মিলিয়ে ৰাকেশ দা। মুকুদা দা আৰু মই একেই, খুক 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 খুনা। ৰাজীৱ দাদাক দেখিলেই মোৰ টেনচন হৈ যায়। ইমান টেনচনতো মানুহ জীয়াই থাকেনে? তথাপিও ভাল লাগে তেখেতক। শৰ্মা দোকানীৰ বিয়াখন খাব যাম বুলি ভাবিছিলোঁ, নাপামেই চাগে। আপোনাৰ বিয়াখন হ'ব শৰ্মাদা, নিশ্চিন্ত থাকক। গাৰ্গ ছাৰে এক্স-CM ছাৰৰ লগত আপোনাৰ বিয়াখনক লৈ আলোচনাত বহিলেই চাগে। চাব গদেই বসুমতাৰী ছাৰ, বিয়াত মাল খাই লাং খাই নাথাকিব। প্ৰীতম ছাৰ আৰু DSP লতা গাভৰু বাইদেৱে দিব আপোনাক। দুয়োজনৰ শাসন ভাল লাগিব। আচলতে তেখেতসকলৰ দৰেই SI আৰু DSPবোৰ হ'ব লাগে। সহজ সৰল, খঙত খং, মৰমত মৰম। এজন SI হৈও মোহনক লগত লৈ ফুৰে, সেই কথাটো মোৰ আৰু বেছিকৈ ভাল লাগে। লগ পোৱাৰ আশা আছে সকলোকে। মই যেতিয়া গুৱাহাটী যাম, বেহৰবাৰীত গৈ সকলোকে লগ কৰিম, চেলফি ল'ম। পিছে পৰ্দাৰ আঁৰৰ ব্যক্তিসকলক পাহৰিব পাৰি জানো? দিনে ৰাতিয়ে কষ্ট কৰি এখন ধাৰাবাহিকৰ সৃষ্টি কৰে আমি চাবলৈ। শলাগিছোঁ তেখেতসকলক, মোৰ শুভকামনা যাচিছোঁ। সঁচাকৈয়ে জানেনে, বেহাৰবাৰী আউটপোষ্ট মই হৃদয়ৰ পৰা ভাল পাওঁ। দীৰ্ঘজীৱী হওক ধাৰাবাহিকখন। প্ৰথম খণ্ডৰ পৰা চাই আহিছোঁ, আজিও চাইছোঁ, চাই থাকিম।